welcome to my channel Read with me. আজিলৈ আহিলোঁ গ্ৰেড 3 আৰু গ্ৰেড 4 কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন। তো আপোনালোকে চাওক, পৰীক্ষাটো আহি গ'লে ভালদৰে পঢ়ক। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতমালাখনৰ নাম কি? এইটোতো সকলোৱে জানে, এইটো হ'ল হিমালয় পৰ্বতমালা। 2 নম্বৰ কুৱেশ্যন, চাহ উৎপাদনত অসমৰ স্থান সমগ্ৰ ভাৰতৰ ভিতৰত কিমান নম্বৰত? এইটো হ'ল প্ৰথম নম্বৰত। আৰু 3 নম্বৰ কুৱেশ্যন, পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ বৰষুণ হোৱা ঠাইখনৰ নাম কি? এইটো হ'ব মৌচিনৰাম। ৰিভাইজৰ কাৰণে কুৱেশ্যন কেইটা লৈ আহিলোঁ, ভালদৰে পঢ়িব আৰু মনত ৰাখিব। তাৰপিছৰ কুৱেশ্যনটো, অসমৰ জলবায়ু কি? উষ্ণ, শীতল, নাতিশীতোষ্ণ, ওপৰৰ আটাইকেইটা? এইটো হ'ব নাতিশীতোষ্ণ। তাৰপিছৰ কুৱেশ্যনটো, পৃথিৱীৰ প্ৰধান মহাদেশ কেইখন? 5খন, 6খন, 7খন, 8খন? এইটো হ'ব 7খন। তাৰপিছৰ কুৱেশ্যন, অসমৰ ব্ৰহ্মপুত্ৰ নৈখনৰ দৈৰ্ঘ্য কিমান কিলোমিটাৰ? 720 কিলোমিটাৰ, 640 কিলোমিটাৰ, 306 কিলোমিটাৰ, ওপৰৰ এটাও নহয়। এইটো হ'ব 640 কিলোমিটাৰ। তাৰপিছৰ কুৱেশ্যনটো, এছিয়া মহাদেশৰ কোনটো অংশত ভাৰতবৰ্ষ অৱস্থিত? এছিয়া মহাদেশৰ কোনটো অৱস্থিত? উত্তৰ পূব অংশত, পশ্চিম অংশত, দক্ষিণ অংশত? দক্ষিণ অংশত। তাৰপিছৰ কুৱেশ্যন, বতাহৰ গতিবেগ জোখা যন্ত্ৰটোৰ নাম কি? এইটোতো সকলোৱে জানে, বেৰ'মিটাৰ। এনিমিটাৰ। বায়ুৰ চাপ জোখা যন্ত্ৰটোৰ নাম কি? এইটো হ'ব বেৰ'মিটাৰ। তাৰপিছৰ কুৱেশ্যন, বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইডৰ মান কিমান? বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইডৰ মান কিমান? বায়ুমণ্ডলত থকা 0.036। এইটো অশ্বগৰুড়া হ্ৰদৰ সৃষ্টি কৰে নদী। অসমৰ ক'ত চাহ কাৰখানা আছে? এইটো হয়তো সকলোৱে জানে, আৰু সেইটো এনচাৰটো মোক কমেণ্ট কৰি জনাব, মই চাম কোনে কোনে শুদ্ধ কৰিব পাৰে। তাৰপিছৰ কুৱেশ্যন, অৰুণাচল প্ৰদেশৰ ৰাজধানী হৈছে আগৰতলা, ইটানগৰ, ইম্ফল, আজাইল? এইটো হ'ব ইটানগৰ। কোনে কোনে কিমানটা কৰিব পাৰিছে সেইটো উত্তৰ কমেণ্টত জনাব। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম? ধুবুৰী, কামৰূপ, গোৱালপাৰা, বাক্সা? এইটো হ'ব ধুবুৰী। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ মাটিকালি কিমান? 32,000। এইটোৰ উত্তৰ হ'ব 78,438 বৰ্গ কিলোমিটাৰ। 2011 চনত অসমৰ জনসংখ্যা কিমান আছিল? 2011 চনত অসমৰ জনসংখ্যা আছিল 2.24 কোটি, 3.12 কোটি, 2.35 কোটি, 2.46 কোটি? এইটো হ'ব 3.12 কোটি। তাৰপিছৰ কুৱেশ্যন, চিৰ সেউজীয়া ক্ৰান্তীয় মৰুভূমি অৰণ্যসমূহক ডেছ কোৱা হয়? বৰ্ষাৰণ্য, জংগল, তাৰপিছত হাবিয়নী, ওপৰৰ এটাও নহয়। এইটো হ'ব বৰ্ষাৰণ্য।
তাৰপিছৰ কোশ্চেন, তলৰ কোনবিধ জৈৱিক সম্পদ? শিল, মাটি, পানী, উদ্ভিদ? এইটো হ'ব উদ্ভিদ। তাৰপিছত মানুহ হৈছে উৎপাদক, উপভোক্তা, বিয়োজক, সৰ্বভোজী। মানুহ হৈছে সৰ্বভোজী প্ৰাণী। মনত ৰাখিব ভালদৰে। এইকেইটাৰ ভিতৰত কোশ্চেন ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইবিলাক। ভূমিকম্প, তাৰপিছৰ কোশ্চেন, ভূমিকম্প জোখা যন্ত্ৰটোৰ নাম কি? ভূমিকম্প জোখা যন্ত্ৰটোৰ নাম কি? হেক্টোগ্ৰাফ, এনিমিটাৰ, সিসমগ্ৰাফ, হাইগ্ৰোমিটাৰ? এইটো হ'ব সিসমগ্ৰাফ। আমাৰ দেশৰ মুখ্য বতৰ বিজ্ঞান কেন্দ্ৰটো ক'ত অৱস্থিত? আমাৰ দেশৰ মুখ্য এইটো মহাৰাষ্ট্ৰত। কয়লা হৈছে আগ্নেয়শীল, গেদীয়শীল, ৰূপান্তৰিতশীল, ক খ দুয়োটাই। কয়লা হৈছে গেদীয়শীল। শিল কেই প্ৰকাৰৰ? শিল এক প্ৰকাৰৰ, দুই প্ৰকাৰৰ, তিনি প্ৰকাৰৰ, চাৰি প্ৰকাৰৰ? এইটো হ'ব তিনি প্ৰকাৰৰ। আশা কৰিছোঁ কোশ্চেন কেইটা চাই ভাল লাগিছে আৰু কোনে কাৰ কিমান কমেণ্ট পৰিছে উত্তৰত জনাব। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান দিন সময় লাগে? এইটোতো সকলোৱে জানে 365 দিন, কিন্তু 365 দিন হ'লেও ইয়াত ঘণ্টা মিনিট সকলোখিনিয়ে দিছে। এইটো হ'ব 345 দিন, 5 ঘণ্টা 48 মিনিট 45ৰ পৰা 47 ছেকেণ্ড, মানে ক নম্বৰটো। কপাহ খেতিৰ বাবে কোনবিধ মাটি উপযোগী? কপাহ খেতিৰ বাবে বালিচহীয়া মাটি, বোকা মাটি, ৰঙা মাটি, ক'লা মাটি? কোনটো? এইটো হ'ব ক'লা মাটি। বায়ুমণ্ডলত কোনবিধ গেছৰ পৰিমাণ আটাইতকৈ বেছি? এইটো হ'ব সকলোৱে জানে নাইট্ৰজেন। পৃথিৱীৰ আটাইতকৈ বৃহত্তম আৰু গভীৰতম মহাসাগৰখনৰ নাম কি? এইটো হ'ব প্ৰশান্ত মহাসাগৰ। তাৰপিছৰ কোশ্চেন, পৃথিৱীৰ মুঠ জলভাগৰ কিমান শতাংশ পানী আৰু সাগৰ মহাসাগৰত আছে? এইটোতো সকলোৱে জানে 97। আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? সহজ কোশ্চেন, এইবিলাকে ওলোটা পোলোটা কৰি দিব পৰীক্ষাত, কিন্তু খেলি মেলি লাগিব। এইটো হ'ব এছিয়া। পৃথিৱীৰ উচ্চতম পৰ্বত শৃংগ এভাৰেষ্টৰ উচ্চতা কিমান? এইটো হ'ব 8,848 কিলোমিটাৰ। ক'ত আছে? এই ক নম্বৰটো। ভালকে মনত ৰাখিব আৰু ভালকে পঢ়িব, খেলি মেলি নকৰিব। পৰীক্ষাত সকলো সুস্থ মতে চাই এইবিলাকৰ উত্তৰ দিব লাগিব। অধিবৰ্ষ লিপ ইয়াৰ কেইবছৰৰ মূৰে মূৰে হয়? 4 বছৰ। থেংক ইউ ফৰ ৱাচিং মাই চেনেল। আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।